যিখন চিনেমা কেতিয়াও কৰা নহয়, শেষ নিশালৈ ষ্টুডিঅ'ত কাম কৰি কৰি জুবিন গাৰ্গ নিজৰ ৰুমত শুবলৈ গৈছিল। দেৰিকৈ শোৱা অভ্যাসৰ কথা সকলোৱে জানে বাবে বহু দেৰিলৈ কথাটো কোনেও মন কৰা নাছিল। কিন্তু ৰাতি গোলাঘাটত থকা অনুষ্ঠানৰ বাবে যাত্ৰা কৰাৰ যেতিয়া সময় আহিল, তেতিয়া সকলোৱে মন কৰিলে জুবিন ৰুমত নাই। ক'ত গ'ল জুবিন? মোবাইল ছুইচ অফ, গাড়ীখনো আছে। খেয়ালি মনৰ মানুহজন ক'ত গুচি গ'ল? য'ত যেনেকৈ পাৰি খবৰ কৰা হ'ল, কোনেও নাজানে জুবিন ক'ত। কেঞ্চেল কৰা হ'ল গোলাঘাটৰ অনুষ্ঠান। চৌপাশে সমালোচনাৰ জোৱাৰ। কোনোৱে ক'লে মদ খাই পাগলটো ক'ৰবাত শুই আছে চাগে। কোনোৱে ক'লে মানুহটো ইমান আনপ্ৰফেশ্যনেল কিয়। কিন্তু কথাবোৰ একে হৈ নাথাকিল। ঘটনাটোৱে যেতিয়া তৃতীয় দিন অতিক্ৰম কৰিলে, পৰিস্থিতি ক্ৰমাৎ সন্দেহজনক হৈ পৰিল। উৎকণ্ঠাই সৃষ্টি কৰা প্ৰশ্নবোৰে মানুহবোৰক উত্তেজিত কৰি তুলিলে। উত্তাল হৈ উঠিল পৰিস্থিতি। ক'ত আছে জুবিন গাৰ্গ? এয়া অপহৰণ নেকি? চৰকাৰ, পুলিচ প্ৰশাসনক জবাবদিহি কৰি সোচ্চাৰ হৈ উঠিল জনগণ। এই ৰাজ্যত যদি জুবিন গাৰ্গ নিৰাপদ নহয়, তেন্তে কোন নিৰাপদ? 3 দিন গৈ এসপ্তাহ হ'ল। আৰক্ষীৰ তদন্ত, ৰাইজৰ প্ৰতিবাদ, বিৰোধীৰ সমালোচনা, সামাজিক মাধ্যমত ব্যৰ্থ চৰকাৰক ককৰ্থনা উগ্ৰ নেটিজেনৰ। পুলিচ চোৰাংচোৱাৰ নেৰা নেপেৰাৰ চেষ্টাৰ পিছতো হাতলৈ বাৰে বাৰে আহি থাকিল কেৱল ব্যৰ্থতা। উত্তৰ নাই কাৰোৰে হাতত। এয়া যদি অপহৰণ, কোনে কিয় কৰিলে এই কাম? কিয়নো এতিয়ালৈ পৰিয়াল বা চৰকাৰ কাৰো ওচৰলৈ অহা নাই মুক্তিপণৰ চৰ্ত। পৰিস্থিতি জটিল বিষম হৈ গৈ থাকিল। চৰকাৰে ডিপ্লমেটিক কথাৰে পৰিস্থিতি এটা পৰ্যায়লৈ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰি থাকিল। বিভিন্নজনক গ্ৰেপ্তাৰ কৰা হ'ল, কিন্তু নাই, কোনো ক্লু নাই। গ্ৰেপ্তাৰ কৰাবোৰক এজন এজনকৈ মুকলি কৰি দিবলৈ বাধ্য হ'ল। আকৌ নতুন গ্ৰেপ্তাৰ, আকৌ মুকলি, আকৌ নতুন কাৰোবাক গ্ৰেপ্তাৰ, সোধপোছ, ন্যায়িক জিম্মা ইত্যাদি। চৰকাৰে জোৰা তাকলি মাৰি থাকিল পৰিস্থিতি মোকাবিলা কৰিবলৈ। এনেদৰে ঘটনাটোৱে প্ৰায় এমাহ চুবলৈ যাওঁতে খবৰ আহিল কাকপথাৰ, ৰংজুলি, বকলীয়াঘাট, জোনাই, চেঙাত এজাক যুৱক যুৱতীয়ে আত্মজাহ দিয়াৰ কথা ঘোষণা কৰিছে। তেওঁলোকৰ চৰকাৰলৈ স্পষ্ট বাৰ্তা, 48 ঘণ্টাৰ ভিতৰত জুবিনদাৰ সন্ধান উলিয়াই দিয়ক, অন্যথা আতংকিত মুখ্যমন্ত্ৰীৰ আৰক্ষীলৈ কাঢ়া নিৰ্দেশ সকলোৰে ওপৰত যেন হেন চকু ৰাখে। এনেদৰে গুণাগথাৰ মাজেৰে ঘটনাটোৱে 32 দিন অতিক্ৰম কৰাৰ দিনাই দুখ মোকালিতে জোৰত তিনিআলিত দেখা গ'ল জুবিন গাৰ্গক। ফুটপাথত চাহ দোকানী এজনৰ পৰা লাল চাহ